কি খবৰ আপোনালোকৰ ভালে আছে নে আজি মই বনাবলৈ লৈছো কচু শাক দি পেলাই কণ বিলাহী কচু শাকৰ এটা ৰেচিপি তে আপোনালোকক দেখাব খুজিছো তাৰে কেইটামান হেৰি তাৰ কাৰণে মই আমাৰ ছাতৰ ওপৰত থকা কচু কেইডালমান বুটলিব খুজিছো চাই থাককচোন মই কেনেকৈ বনাও আজি কচু শাক কণ বিলাহী এবিলাক সব ৰুৱা কচু দেই মই বজাৰৰ কচু আনি পেলাই যেতিয়া খাবৰ কাৰণে আনো তেতিয়া মই কচুৰ আগবিলাক মানে আলুটোৰ আগ অংশ কাটি পেলাই মই ৰুই দিওঁ যিহেতু বজাৰৰ বস্তু খোৱাতকৈ আমি ঘৰত থকা ফ্ৰেছ বস্তু খালে আমাৰ কাৰণে বেছি উপকাৰিতা হয় তাৰ বাবে মই কচু হওক বিলাহী হওক জলকীয়া হওক এই সকলোবিলাক সাদৰ ওপৰতে অকমান সৰু জেগাত হলো ট্ৰাই কৰো বনাবৰ কাৰণে এইবিলাক সব কণ বিলাহী যেহেতু কচু বনাম কচুৰ লগতটো কণ বিলাহী লাগিবই তাৰ কাৰণে কণ বিলাহী অলপ চিঙি আছো দেখিছেনে মানুহে অলপমান যদি চেষ্টা কৰে ছাতৰ ওপৰতো কিছুমান খেতি কৰি আমি ঘৰতে খাব পাৰো মোৰ অলপ হলো এহাজৰ কচু অলপ হলো ওলালে এইবিলাক কচু মই যেতিয়া বজাৰৰ পৰা কচু খাবলৈ কিনি আনো তাৰে আলুবিলাকৰ আগবিলাক কাটি কাটি ছাতৰ ওপৰত ৰুই দিওঁ আজি তাৰে মই ধুনীয়াকৈ এহাজ কচু কণ বিলাহী জালুক সালুক দি এহাজ বনাম বুলি ভাবিছো আপোনালোকৰ আগত ৰেচিপিটো দেখাম আপোনালোকে চাব আৰু যদি কিবা ভুল হয় তেনেহলে মোক শুধৰাব বুলি আশা থাকিল এয়া কণ বিলাহীও মই কাটি লৈছো যেহেতু কচু জালুকিয়া বনাম অলপ টেঙা জ্বলা এনেকুৱা হ'ব এইখিনি কচু চাওক কণ বিলাহীবিলাক ধুনীয়াকৈ পকিবলৈ আৰম্ভ কৰিছে মোৰ কণ বিলাহী আমি বজাৰত কিনি আনা বিলাহীতকৈ বহুত উপকাৰিতা থাকে মই তাৰে কেইটামান চিঙি লৈ যাওঁ যেহেতু মই বিলাহী বেছিকৈ বাহিৰা কিনি নাখাওঁ ঘৰতে যিমানখিনি পাৰো ট্ৰাই কৰো ঘৰৰ বস্তু দি বনাই খাবৰ কাৰণে কচুৰ লগত মই কণ বিলাহী দিম আৰু এটা বস্তু দিম বুলি ভাবিছো দেখিছেনে এটো হৈছে আপোনাৰ টেঙেচি শাক টেঙেচি শাকত প্ৰচুৰ পৰিমাণে আপোনাৰ সি ভিটামিন থাকে সি ভিটামিন আমাৰ বহুৰ ক্ষেত্ৰত উপকাৰিতা হয় টেঙেচি শাক বলে গৰমৰ দিনত খালে পেছাবৰ প্ৰবলেম হওক আপোনাৰ দাঁতৰ আলুৰ যদি তেজ ওলোৱা প্ৰবলেম থাকে এনেকুৱা ধৰণৰ প্ৰবলেমবিলাক বা কিডনি ষ্টোনৰ সমস্যা থাকিলে সকলোবিলাকৰ কাৰণে বৰ উপকাৰিতা বুলি কয় সেইকাৰণে আজি টেঙেচি শাকো কচুৰ লগত অলপ মিক্স কৰি দিম বুলি ভাবিছো আৰু দেখিছেনে মোৰ ছাতৰ ওপৰত কৰা খেতিবিলাক মই পদুনাও লগাই লৈছো নিজাকে এয়া বিন লগাইছো বিনবিলাকো লাহে লাহে লাগিবলৈ আৰম্ভ কৰিছে এয়া চাওক বিনো লাগিছে ৰঙলাও লাহেকে বগাবলৈ আৰম্ভ কৰিছে এয়া মৰিচা শাকো লগাইছো মৰিচা শাকবিলাকো লাহে লাহে বাঢ়িবলৈ ধৰিছে বৰ ভাল লাগে যেতিয়া কেতিয়াবা কিছুমান বস্তু লগালে লাহে লাহে তাৰ গ্ৰোথ হ'বলৈ আৰম্ভ কৰে তেতিয়া খুব বেছি ভাল লাগে মনটো আপোনালোকৰ হয়নে বাৰু তেনেকুৱা মোৰ কিন্তু বৰ ভাল লাগে নিজ হাতেৰে লগোৱা বস্তু এটা যেতিয়া আমি নিজে বনাই খাব পাৰো তেতিয়া খুব বেছি আনন্দ লাগে দিয়ক নেক্সট মই আপোনালোকক ৰেচিপিটো দিম আপোনালোকে নিশ্চয় চাব কচু শাকৰ লগত মই কেইটামান আমাৰ ঘৰৰে জলকীয়া চিঙি ল'ম বুলি ভাবিছো এইকেইটা দেখিছেনে ঘৰৰ কি ধুনীয়া ধুনীয়া পকা পকা জলকীয়া মই এইবিলাক সব পেকেট কৰি লগাইছো এইখিনি মই কচু কণ বিলাহী আৰু টেঙেচি টেঙা ধুনীয়াকৈ কাটি কুটি ৰেডি কৰিলো এতিয়া মই কেইটামান মচুৰ দালি দি পেলাই নিমখ দি কচুখিনি বইল কৰিম তাৰ পিছৰখিনি আপোনালোকে ৰেচিপিত চাব এতিয়া কচুখিনি লাহে লাহে মই বাকলি গুচাম বাকলি গুচাই অলপমান নিমখ দি বইল কৰি ল'ম একেলগে টেঙেচি শাকখিনিও মই বইল কৰি ল'ম কচুখিনি এতিয়া ধুনীয়াকৈ বইল কৰি ল'লো নিমখ দি বইল কৰি হোৱাৰ পিছত এতিয়া মই কেৰাহীত নহৰু পিয়াজ আদা জালুক জলকীয়া সকলো দিখিনি ভাজি কচুখিনি দিও ভাজি ল'লো তাতে মাছৰ মূৰ আছিলে অলপমান ভাজি থোৱা সেইখিনিও দি দিলো এতিয়া চাওকচোন আমাৰ কচু জালুকীয়া ৰেডি হৈ গ'ল খাব লগা বৰ ধুনীয়া হয় ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাবচোন নিশ্চয় ভাল পাব